नमस्कार मैं मौजिद बंधुसकल पलकते चाওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, শীঘ্ৰেই পঞ্চায়ত নিৰ্বাচনৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰেচন কাৰ্ডৰ পৰা ৰন্ধন গেছৰ চিলিণ্ডাৰলৈকে কেইবাটাও বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। শীঘ্ৰেই পঞ্চায়ত নিৰ্বাচনৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব মুখ্যমন্ত্ৰীয়ে। ৰেচন কাৰ্ডৰ পৰা ৰন্ধন গেছৰ চিলিণ্ডাৰলৈকে কেইবাটাও বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ। আগন্তুক 2-3 মাহৰ ভিতৰতে ৰাইজক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব মুখ্যমন্ত্ৰীয়ে। ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে চাউলৰ উপৰিও এতিয়াৰ পৰা লাভ কৰিব দাইল, চেনি আৰু নিমখ। অহা 1 অক্টোবৰৰ পৰা বজাৰতকৈ কম মূল্যত হিতাধিকাৰীয়ে লাভ কৰিব দাইল, চেনি আৰু নিমখ। আৰু লগতে নতুনকৈ অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হোৱা হিতাধিকাৰীয়ে শীঘ্ৰেই লাভ কৰিব ধন। আৰু 300 টকা কম দামতে লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। মাত্ৰ 700 টকাতে একোটা চিলিণ্ডাৰ লাভ কৰিব ৰাজ্যবাসীয়ে। উজ্জ্বলা আঁচনিৰ কাৰ্ড থকা হিতাধিকাৰীয়ে কম মূল্যত লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। ৰাজ্যবাসীক উদ্দেশ্যি এইদৰে কেইবাটাও বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ভয়ংকৰ মৰ্টাৰ বিস্ফোৰণ। এইবাৰ ভাৰত-ভূটান সীমান্তত ভয়ংকৰ মৰ্টাৰ বিস্ফোৰণত মৃত্যু হৈছে এটি শিশুৰ, লগতে আহত হৈছে মহিলাৰ লগতে আন এটি শিশু। তামুলপুৰৰ ভাৰত-ভূটান সীমান্তত মৰ্টাৰ বিস্ফোৰণ। এই বিস্ফোৰণত থিতাতে নিহত হৈছে ইমা বড়ো নামৰ এটি শিশু। আৰু লগতে গুৰুতৰভাৱে আহত হৈছে মহিত বসুমতাৰী নামৰ আন এটি শিশু। আৰু নিজৰা বসুমতাৰী নামৰ এগৰাকী মহিলাও এই ঘটনাত গুৰুতৰভাৱে আহত হৈছে। এই 2 শিশুৱে মৰ্টাৰটো বুটলি আনিছিল পথৰ কাষৰ নলাৰ পৰা। আৰু ঘৰত খেলি থকাৰ সময়তে হঠাৎ বিস্ফোৰিত হয় এই মৰ্টাৰটো। আৰু ঘটনাস্থলীত তামুলপুৰ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। পৰৱৰ্তী খবৰ, ৰাজ্যজুৰি চলিছে অসম আৰক্ষীৰ অভিযান। অসমত পাকিস্তানী লিংকৰ ঘাটিত অপাৰেশ্যন ঘোষ্ট চলাইছে অসম আৰক্ষীয়ে। হোৱাটছএপ ব্যৱহাৰ কৰিলে সাৱধান, আপুনি হ'ব পাৰে টাৰ্গেট। অসমত উলিওৱা চিমিৰে পাকিস্তানক যোগান ধৰে গোপন তথ্য। আৰু এই সন্দৰ্ভত 7জনক গ্ৰেপ্তাৰ কৰা হৈছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে অসম আৰক্ষীৰ অভিযান। অসমত উলিওৱা চিমেৰে পাকিস্তানক যোগান ধৰে গোপন তথ্য। অসমত পাকিস্তানী লিংকৰ ঘাটি। আৰু এই সন্দৰ্ভত অসম আৰক্ষীয়ে চলাইছে অপাৰেশ্যন ঘোষ্ট। আৰু এই অপাৰেশ্যন ঘোষ্টৰ অধীনত বৰ্তমানলৈকে গ্ৰেপ্তাৰ কৰা হৈছে 7জনক। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে অসম আৰক্ষীৰ অভিযান। পাকিস্তানে এইবাৰ টাৰ্গেট কৰিছে হোৱাটছএপ। ভাৰতৰ হোৱাটছএপৰ OTP যায় পাকিস্তানলৈ। আৰু পাকিস্তানৰ চাইবাৰ অপৰাধীয়ে এইবাৰ কি কৰিছে চাওক। ভাৰতৰ নম্বৰেৰে হোৱাটছএপ খুলিবলৈ OTP পাকিস্তানলৈ পঠিয়াই আছে। আৰু এই সন্দৰ্ভত এই সমগ্ৰ প্ৰক্ৰিয়াৰ টাৰ্গেটত আছে ভাৰতৰ সহজ সৰল মানুহ, অৰ্থাৎ সাধাৰণ নাগৰিক। আৰু এইকেইটা দিনত আপোনালোকে ভুলতো ফ্ৰী চিম কাৰ্ড নল'ব। ফ্ৰী চিম কাৰ্ড আপোনালোকে ভুলতো নল'ব। অচিনাকি মানুহৰ সৈতে নাপাতিব কোনো চেঞ্চিটিভ কথা। পাকিস্তানৰ চাইবাৰ অপৰাধীয়ে যিকোনো মুহূৰ্তত টাৰ্গেট কৰিব পাৰে আপোনাক। আৰু এণ্টি নেশ্যনেল কামৰ বাবে ব্যৱহাৰ হ'ব পাৰে আপোনাৰ নম্বৰ। সুকলমে ৰাখক নিজৰ ডকুমেণ্টছ। আৰু ফেক চিম কাৰ্ড সন্দৰ্ভত অসম আৰক্ষীয়ে ৰাজ্যত চলাইছে বৃহৎ অভিযান। আৰু অপাৰেশ্যন ঘোষ্ট সমগ্ৰ অসমত চলাইছে অসম আৰক্ষীয়ে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, চৰকাৰী ঘৰক লৈ আহি গ'ল ডাঙৰ খবৰ। চৰকাৰী ঘৰৰ ক্ষেত্ৰত নিয়ম সলনি কৰা হৈছে। এতিয়াৰ পৰা ঘৰত বাহন থাকিলেও আপোনালোকে লাভ কৰিব চৰকাৰী পকী ঘৰ। অসমত কোনো ঘৰতে কোনো পৰিয়ালতে কেঁচা ঘৰ নাথাকে। অসমৰ সকলো কেঁচা ঘৰ পকী কৰা হ'ব।
অসমত আহি ৰাজ্যৰ লাখ লাখ লোকক এই ভাল খবৰ দিলে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে। ঘৰত বাহন থাকিলেও আপোনালোকে লাভ কৰিব চৰকাৰী পকী ঘৰ। আৰু প্ৰতি মাহে 15,000 টকা উপাৰ্জন কৰিলেও বঞ্চিত নহয় ঘৰ লাভৰ পৰা। পকী ঘৰ নথকা ৰাজ্যৰ লাখ লাখ লোকক ভাল খবৰ দিলে চৰকাৰে। অসমৰ প্ৰতিটো কেঁচা ঘৰ হৈ পৰিব পকী। PMAY আঁচনিৰ অধীনত আপুনিও লাভ কৰিব চৰকাৰী পকী ঘৰ। আৰু অসমলৈ আৰু নতুনকৈ 3.76 লাখ অৰ্থাৎ 3,76,000 পকী ঘৰ অনুমোদন দিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে অসমবাসীক দিলে এই ভাল খবৰ। পৰৱৰ্তী খবৰ, অৱশেষত কণিকা হজাৰ বিৰুদ্ধে ৰুজু কৰা হ'ল গোচৰ। উমৰাংচৰ অবৈধ কয়লা খননৰ প্ৰসংগত ৰুজু কৰা হৈছে গোচৰ। ডিমা হাছাৰ চিএম দেৱলাল গাওলছাৰ পত্নী কণিকা হজাই আৰু উমৰাংচৰ 3 কিলোৰ অবৈধ খনিত প্ৰাণ হেৰুৱাইছিল 9জনকৈ শ্ৰমিকে, যি ঘটনাই সমগ্ৰ ৰাজ্য কঁপাই গৈছিল। কিছুদিন পূৰ্বে উমৰাংচৰ অবৈধ কয়লা খনিত 9জনকৈ শ্ৰমিকৰ মৃত্যু হৈছিল। আৰু এই ভয়ংকৰ দুৰ্ঘটনাটোৰ পাছতে কণিকা হজাৰ বিৰুদ্ধে উঠিছিল গুৰুতৰ অভিযোগ। আৰু এই সন্দৰ্ভত অৱশেষত গোচৰ ৰুজু কৰা হৈছে কণিকা হজাৰ বিৰুদ্ধে। পৰৱৰ্তী খবৰ, পাকিস্তানক সমৰ্থন কৰি আৰক্ষীৰ জালত কলগাছিয়াৰ যুৱক। গুৱাহাটীৰ নট বোমাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে আজাদ ইমৰান হুছেইনক। ফেচবুকত পাকিস্তান জিন্দাবাদ বুলি দিছিল পোষ্ট। আৰু তাৰ পিছতে গ্ৰেপ্তাৰ কৰা হৈছে এইগৰাকী দেশদ্ৰোহী যুৱক আজাদ ইমৰান হুছেইনক। ভাৰত পাকিস্তানৰ মাজত যুদ্ধৰ উত্তেজনাৰ মাজতে ৰাজ্যৰ ভিন্ন প্ৰান্তত ওলাইছে একাংশ দেশদ্ৰোহী, যিসকলক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আৰু এইবাৰ পুনৰবাৰ এইগৰাকী কলগাছিয়াৰ যুৱক আজাদ ইমৰান হুছেইনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, দিল্লীত দুভাগত বিভক্ত হ'ল আম আদমি পাৰ্টি। দিল্লী পৌৰ নিগমৰ 15গৰাকী আপৰ সদস্যই গঠন কৰিলে নতুন দল। বিজেপিলৈ সমৰ্থনৰ ইংগিত। দিল্লীত দুভাগত বিভক্ত হ'ল আম আদমি পাৰ্টি চমুকৈ আপ। দিল্লীৰ আম আদমি পাৰ্টিৰ নেত্ৰী হিমানী জৈনে জনোৱা অনুসৰি তেওঁলোকৰ এটা বৃহৎ দলে আপৰ পৰা পদত্যাগ কৰিছে আৰু নতুন ৰাজনৈতিক দল গঠন কৰিছে। হিমানী জৈনে দাবী কৰা অনুসৰি তেওঁৰ সৈতে মুঠ 15গৰাকী কাউন্সিলৰে দলটোৰ পৰা পদত্যাগ কৰি এক নতুন ৰাজনৈতিক দলৰ জন্ম দিছে। এই নতুন ৰাজনৈতিক দলটোৰ নাম হৈছে ইন্দ্ৰপ্ৰস্থ বিকাশ পাৰ্টি। হিমানী জৈনে সংবাদ সংস্থা ANR আগত দাবী কৰিছে যে বৰ্তমান তেওঁলোকে 15গৰাকী কাউন্সিলৰে দল ত্যাগ কৰি নতুন দল গঠন কৰিছে যদিও আগন্তুক সময়ত আন কেইবাজনো কাউন্সিলৰে আম আদমি পাৰ্টি ত্যাগ কৰি এই দলত যোগদান কৰিব। দিল্লীৰ বিকাশ নগৰৰ পৌৰ নিগমৰ সদস্য অশোক পাণ্ডে সংবাদ সংস্থা PTIক জনোৱা মতে তেওঁ আপৰ পৰা পদত্যাগ কৰিছে আৰু এই নতুন দলটোত যোগদান কৰিছে। তেওঁ কয় যে আমাৰ বাবে জাবৰ সংগ্ৰহৰ পৰা আৰম্ভ কৰি লাইট লগোৱালৈকে আৰু নলা নিৰ্মাণৰ পৰা নলা পৰিষ্কাৰ কৰালৈকে সকলোতে যাতে কাম কৰিব পাৰি তাৰ বাবে কোনো ব্যৱস্থা নাই। তেওঁ লগতে কয় যে আমি এই সন্দৰ্ভত বহুবাৰ আম আদমি পাৰ্টিৰ জ্যেষ্ঠ নেতালৈ চিঠি লিখিছোঁ, কিন্তু কোনো পুঁজি নাই, গতিকে আমি দল এৰিছোঁ। এতিয়া আৰু অধিক লোকে আমাৰ লগত যোগ দিব আৰু তাৰ পিছত প্ৰয়োজন হ'লে আমি একেলগে ৰাজ্যপালৰ ওচৰলৈ যাম। নতুন দল গঠন সন্দৰ্ভত তথ্য দি হিমানী জৈনে কয় যে যোৱা 1.5-2 বছৰত নিগমত যি কাম কৰিব লাগিছিল সেয়া সম্পূৰ্ণ হোৱা নাছিল। আমি ক্ষমতাত আছিলোঁ কিন্তু তথাপিও কাম সম্পূৰ্ণ হোৱা নাছিল। কাৰণ যদি আমাৰ মন কেৱল যুঁজতে থাকে তেন্তে আমি কেনেকৈ দিল্লীবাসীৰ বাবে কাম কৰিম। তেওঁ কয় যে সেইবাবে আমি এটা নতুন দল গঠন কৰিছোঁ, যাৰ মতাদৰ্শ হৈছে আমি দিল্লীৰ জনসাধাৰণৰ বাবে কাম কৰিব লাগিব। আমি সেই দলটোকে সমৰ্থন কৰিম যিয়ে দিল্লীৰ স্বাৰ্থত কাম কৰিব। আৰু এই বাৰ্তাৰে তেওঁ দিল্লীৰ বৰ্তমানৰ বিজেপি চৰকাৰক সমৰ্থন দিয়াৰে যে ইংগিত প্ৰদান কৰিছে সেয়া স্পষ্ট হৈ পৰিছে। পৰৱৰ্তী খবৰ, ভাৰত পাকিস্তানৰ যুদ্ধক লৈ আন এক ডাঙৰ খবৰ। অপাৰেশ্যন সিন্দুৰক লৈ এইবাৰ ডাঙৰ মন্তব্য কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। অমিত শ্বাহে এই সন্দৰ্ভত কয় যে স্বাধীনতাৰ পাছত ভাৰতে পাকিস্তানৰ 100 কিলোমিটাৰ ভিতৰলৈ গৈ আক্ৰমণ কৰিছে আৰু আমি 100তকৈও অধিক সন্ত্ৰাসবাদীক উৰুৱাই দিছোঁ। এয়া আমাৰ বৃহৎ সফলতা। এই মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ দিয়া হৈছে।
স্বাধীনতাৰ পাছত ভাৰতে পাকিস্তানৰ 100 কিলোমিটাৰ ভিতৰলৈকৈ আক্ৰমণ কৰিছে। আমি পাৰমাণৱিক শক্তিৰ ধমকি ভয় নকৰোঁ। পাকিস্তানৰ ভিতৰলৈ গৈ এয়াৰ বেছ ধ্বংস কৰি দিছোঁ। আমাৰ এয়াৰ ডিফেন্স ছিষ্টেম বহুত শক্তিশালী। পাকিস্তানে আমাৰ কোনো ক্ষতি কৰিব নোৱাৰিলে। আমি 100তকৈও অধিক সন্ত্ৰাসবাদীক উৰুৱাই দিলোঁ। সন্ত্ৰাসবাদৰ বিৰুদ্ধে এয়া আমাৰ কঠোৰ স্থিতি। ভাৰতীয় জল, স্থল আৰু বায়ু সেনা এই তিনিও সেনাক লৈ আমি গৰ্বিত। অপাৰেশ্যন সিন্দুৰক লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ এই মন্তব্য।